দেশত জটিল ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই 24 ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 2,17,353 জন লোক মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে 1185 গৰাকী লোকৰ দিল্লী মহাৰাষ্ট্ৰৰ শ্মশানত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি ইফালে পুনৰ কৰোনাৰ ভয়ংকৰ পৰিস্থিতি দেখি আগবাঢ়িছে অসম বৃহস্পতিবাৰৰ দিনটোতে কৰোনাই প্ৰাণ কাঢ়িছে আৰু এজন লোকৰ অসমত নতুনকৈ 499 জনলৈ দেহলৈ বিয়পিছে মহামাৰী কৰোনা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 255 জন লোক আক্ৰান্ত হৈছে এতিয়া দেখত জটিল ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই 24 ঘণ্টাত দেখত নতুনকৈ আক্ৰান্ত হৈছে 2,17,353 জন লোকৰ মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে 1185 জন লোকৰ দিল্লী মহাৰাষ্ট্ৰৰ শ্মশানত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি ইফালে পুনৰ কৰোনাৰ ভয়ংকৰ পৰিস্থিতি দেখি আগবাঢ়িছে অসম বৃহস্পতিবাৰৰ দিনটোতে কৰোনাই প্ৰাণ কাঢ়িছে আৰু এজন লোকৰ অসমত নতুনকৈ 499 জনৰ দেহলৈ বিয়পিছে মহামাৰী কৰোনা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 255 জন লোক আক্ৰান্ত হৈছে মহামাৰী কৰোনাত পুনৰ কৰোনাৰ সংহাৰ বৃদ্ধি পাইছে নতুনকৈ আক্ৰান্ত হৈছে 499 জন লোক কামৰূপ মহানগৰ বৃহস্পতিবাৰে পুনৰ এজন প্ৰাণ গৈছে এজন লোকৰ কৰোনা আক্ৰান্তত ভয়ংকৰভাৱে এতিয়া কৰোনাৰ হাৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰৰ শ্মশানত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি 24 ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে 2,17,353 জন লোক দেখিবলৈ পোৱা গৈছে কৰোনাৰ জটিল ৰূপ দেশত নতুনকৈ আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক দেশত জটিল ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই 24 ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 2,17,353 জন লোক মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে 185 জন লোকৰ আমি কথা পাতিম আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আৰু জোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে বলেন আপোনাৰ ওচৰলৈ আহিছো যেহেতু এতিয়া দেখিবলৈ পোৱা গৈছে কৰোনাৰ হাৰ বৃদ্ধি পাইছে দিনে দিনে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাঢ়িছে ইতিমধ্যে প্ৰাণ কাঢ়িছে কেইবাজনো লোকৰ গতিকে বিহু এফালে বিহুৰ আনন্দ বিহুৰ অনুষ্ঠানবিলাক হৈ আছে লগে লগে কৰোনাৰ হাৰো বৃদ্ধি পোৱা দেখিবলৈ গৈছে আপোনাৰ ওচৰলৈ আহিছো বলেন দেখিব পোৱা গৈছে যোৱাকালি দিনটোতে 499 গৰাকীৰ দেহত কোভিড সংক্ৰমণৰ লক্ষণ ধৰা পৰিছে অৰ্থাৎ সেয়া স্পষ্ট হৈছে কোভিড পজিটিভ বুলি তাৰপিছতে বিশেষকৈ এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৈ থকা হৈছে যে কোভিডক লৈ ৰাজ্যৰ কোনো ধৰণৰ শংকিত হোৱাৰ প্ৰয়োজন নাই বা অৰ্থাৎ ৰাজ্যক বাহিৰৰ ৰাজ্যসমূহৰ তুলনাত অসমৰ যি এই মুহূৰ্তত অৱস্থিতি বা অসমৰ কোভিড সংক্ৰমণৰ সংখ্যা যথেষ্ট কম সেই গতিকে আচলতে অসমত এই মুহূৰ্তত কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই বুলি বাৰ বাৰ কোৱা হৈছে কিন্তু যোৱা বছৰ আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে যেতিয়া কোভিড গুৱাহাটী তথা অসমত প্ৰথমগৰাকী কোভিড আক্ৰান্তৰ খবৰ লাভ কৰা গৈছিলে সেই সময়ত যি ধৰণৰ আচলতে তৎপৰতা গ্ৰহণ কৰা হৈছিলে তাৰ তুলনাত এই মুহূৰ্তত সমগ্ৰ অসমত 499 গৰাকী এদিনত কোভিড আক্ৰান্ত হৈছে বিপৰীতে গুৱাহাটী মহানগৰীত যদি চাবলৈ যোৱা যায় সেয়া হৈছে 255 গৰাকী একেলগে কোভিড আক্ৰান্ত হৈছে আনফালে যদি চাবলৈ যোৱা যায় যে সমগ্ৰ অসমত এই মুহূৰ্তলৈকে 3,156 গৰাকীৰ দেহত এক্টিভ কোভিড আক্ৰান্ত এই মুহূৰ্তত ৰোগী চিকিৎসাধীন হৈ আছে গতিকে এই সমগ্ৰ তথ্য পৰিসংখ্যাৰ পৰা চাবলৈ যোৱা যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে কমাত যেন সৰলতা স্থিতি গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেয়া যেন অনুমান হৈছে এফালে ৰাজনীতিকৰণ বা এফালে নিৰ্বাচনৰ প্ৰসংগ আৰু আনফালে বিহু এই দুইটা বস্তু এৰাই চলাবৰ কাৰণে চৰকাৰী তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি মাথোন দেখিব পোৱা গৈছে সৰল স্থিতি গ্ৰহণ কৰিছে মই উপস্থিত থকা গণেশগুৰি অঞ্চলৰ এই মুহূৰ্তত যদি আমি ছবি কিছু দেখাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে অনুমান হয় যে আচলতে কোভিডৰ সময়ছোৱাত 2020 চনত যি ধৰণৰ এটা পৰিৱেশ আছিলে বা 2020 চনত আচলতে যি ধৰণৰ কোভিডক লৈ যি ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছিলে সেই বাৰ্তাত যেন ৰাজ্য চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত এইবাৰ কেৰুণ দেখিব পোৱা গৈছে বা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সেইসমূহৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা দেখিব পোৱা গৈছে য'ত আচলতে যোৱা বছৰ কোৱা হৈছিলে যে কোভিডৰ সময়ছোৱাত যদি মাস্ক পৰিধান নকৰে তেতিয়াহ'লে ফাইন লগোৱা হ'ব জৰিমনা বিহা হ'ব বা তেখেতসকলক কঠোৰ হাতেৰে মাস্ক পৰিধান কৰিবৰ কথা কোৱা হৈছিলে সামাজিক দূৰত্বৰ কথা কোৱা হৈছিলে বিপৰীতে যদি এই মুহূৰ্তত সেয়া গণেশগুৰিৰ ছবিখন চায় তেতিয়াহ'লে মন কৰিব পাৰি যে মুখত মাস্ক কোনো ধৰণৰ পৰিধান নকৰাকৈ এই মুহূৰ্তত
গৰাকী ৰাজপথত চলাচল কৰি আছে বা একেদৰে ব্যৱসায়ীসকল যদি আমি চাবলৈ যাওঁ তেখেতসকলেও আনকি মাস্ক পৰিধান কৰা হোৱা নাই এই শিথিলতাসমূহেই আচলতে ৰাজ্যৰ বাবে এক ভয়ংকৰ পৰিণতিৰ সূচনা হ'ব নেকি তাকে লৈ কিন্তু এই মূৰত ডাঙৰ প্ৰশ্নৰ অৱতাৰণা হৈছে বহুখিনি সময়ত যদি আচলতে ৰাজ্য চৰকাৰে সময় থকা অৱস্থাতেই যদি সাৱধানতা অৱলম্বন কৰা নহয় তেতিয়াহ'লে ভৱিষ্যত দিনত আচলতে অসমৰ পৰিৱেশ পুনৰ বাহিৰৰ আজিৰ তাৰিখৰ ৰাজ্যসমূহৰ যি পৰিস্থিতি সেই একেই পৰিৱেশৰ সূচনা হ'ব নেকি সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্নৰ থল ৰৈ গৈছে মাথোন নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বা নিৰ্বাচনৰ কাৰণেই জনসমাগম সৃষ্টি কৰিব লাগে বা ৰাজহুৱা সভা অনুষ্ঠিত কৰিব লাগে গতিকে এই বিহুৰ সময়ছোৱাত বিশেষকৈ এই মুহূৰ্তত সৰলতা স্থিতি গ্ৰহণ কৰা হৈছে নেকি এই সকলোবোৰ প্ৰশ্ন এতিয়া জনতাৰ মনত আছে যদিওবা শিল্পীসকলৰ উদ্দেশ্যে কোৱা হৈছে যে শিল্পীসকলৰ পেটৰ ভাতৰ কথা দোহাই দিয়ে তেখেতসকলক অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়া হ'ব কিন্তু একে সময়তে দেখিব পোৱা গৈছে যে ইতিবাচক বাৰ্তা বহুখিনি শিল্পীয়ে এই মূৰত গ্ৰহণ কৰিছে তেখেতসকলে কৈছে যদি জনস্বাস্থ্যতকৈ কোনো ধৰণৰ শিল্পীসকলৰ তেখেতসকলৰ কাম কাজ কোনো ধৰণৰ উৰ্ধত হ'ব নোৱাৰে বা মনোৰঞ্জনৰ সংগীতৰ অনুষ্ঠান উৰ্ধত হ'ব নোৱাৰে গতিকে প্ৰয়োজনত যদি জনস্বাস্থ্যৰ কাৰণবশতঃ যদি এই অনুষ্ঠান বন্ধ ৰাখিব লগা হয় তেতিয়াহ'লে তেখেতসকলে ইতিবাচক সঁহাৰি প্ৰদান কৰিব তেনে অৱস্থাত কিন্তু দেখিব পোৱা গৈছে যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সকলোবোৰ দিশত ক্ৰমাৎ যেন সৰলতা স্থিতি গ্ৰহণ কৰা হৈছে হয়তো লকডাউন কোনো নিবিচাৰে আৰু লকডাউন হ'ব নালাগে কিন্তু লকডাউন নোহোৱালৈকে এই পৰিৱেশটো যাতে মিলা মিছা কৰি ৰাখিব পাৰে তাৰ কাৰণে আচলতে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সকলোবোৰত যেন ক্ৰমাৎ শিথিলতা আছে এই মুহূৰ্তত দেখিব পোৱা গৈছে গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে থকা প্ৰতিখন ছবিয়ে হয় নিশ্চয়কৈ বলেন যিদৰে আপুনি কৈছে যে আমি এতিয়া আপুনি ছবিখন দেখাইছে গণেশগুৰি তলৰ আপুনি দেখাইছে বজাৰৰ ছবিখন দেখাইছে যে কোনো ধৰণৰ সতৰ্কতা বা সচেতনতা নাই ঠিক তেনেকৈ বিহু আছে গতিকে বিহুৰ আনন্দত অনুষ্ঠান হৈ আছে ৰাতি অকল 11 বজাৰ সময় বান্ধি দিছে যে 11 বজাত অনুষ্ঠান শেষ কৰিব লাগে কিন্তু দিনত কোনো ধৰণৰ ব্যৱস্থা বা চৰকাৰে কোনো নিৰ্দেশনা বা কোভিড প্ৰটকল যিদৰে মানিব লাগিছিল হয়তো চৰকাৰৰ প্ৰশাসনো যে সাধাৰণ ৰাইজে মানা নাই সেয়া এতিয়া পৰিলক্ষিত হৈছে নিৰ্বাচন ওচৰা ওচৰি সময়ছোৱা হোৱা হেতুকে যদি বিহু কেনেবাকৈ অনুষ্ঠিত কৰিবলৈ দিয়া নহয় তেতিয়াহ'লে নিশ্চিতভাৱে জনতাৰ মনত প্ৰশ্ন যাব বা ৰাজনৈতিক সভা সমিতিসমূহ কিয় আয়োজন কৰিবলৈ দিয়া হৈছিলে এইসমূহলৈ প্ৰশ্ন যাব আৰু সেই হেতুকে আচলতে কৌশলপূৰ্ণভাৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছতে এতিয়া কৌশলপূৰ্ণভাৱে বিহু অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ তেখেতসকলে সৰলতা স্থিতি গ্ৰহণ কৰিছিলে একেদৰে যদি চাবলৈ যোৱা যায় যে নিৰ্বাচন যেতিয়া চলি আছিলে তেতিয়া সময়ছোৱাত দেখিব পোৱা গৈছে সভা সমিতি চলি থকা সময়ছোৱাত ৰাজ্যত কোভিড আছিলে কোভিড সেয়া সেই সময়ত নাই বুলি ক'লে ভুল কোৱা হ'ব কাৰণ দৈনিক সেই সময়ত সংখ্যা প্ৰায় 10ৰ পৰা 15 গৰাকীৰ দেহত কোভিড সংক্ৰমণ হৈছিলে আৰু সেই সংখ্যাসমূহ কিন্তু সেই সময়ছোৱাত আজিৰ তাৰিখত গুৱাহাটী মহানগৰীৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ধৰণৰ আচলতে কোভিডৰ পৰীক্ষাকৰণ হৈ থকা হৈছে সেই সময়ত হোৱা নাছিলে যদি আচলতে সেই সময়টো কৰা হ'লহেঁতেন তেতিয়াহ'লে হয়তো এই পৰিসংখ্যা হিচাপ সেই সময়টো দেখিব পোৱা হ'লহেঁতেন কিন্তু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেই সময়ছোৱাত এই সকলোবোৰ বিষয়ে গাপ দিবলৈ যেন ক্ৰমাৎ চেষ্টা চলোৱা হৈছিল আৰু যাৰ কাৰণে সেই সময়ছোৱাত কোভিডৰ সংখ্যা কম আছিলে কিন্তু আজিৰ তাৰিখত সমগ্ৰ ৰাজ্যত প্ৰায় 50ৰ পৰা 80,000 পৰ্যন্ত কোভিড ৰোগীক পৰীক্ষা কৰা হৈছে আৰু পৰীক্ষা কৰাৰ পিছত দেখিব পোৱা গৈছে বিশেষকৈ যে এই মুহূৰ্তত প্ৰায় 449 গৰাকী বা দৈনিক এই ধৰণৰ সংখ্যা বৃদ্ধি পাইছে এই কথাই প্ৰশ্ন উদয় হৈছে যে নিশ্চিতভাৱে ৰাজ্যত কোভিড আছে আৰু কোভিডৰ সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আছে যদি সঠিক অৰ্থত যদি পৰীক্ষা কৰা হয় কোভিডৰ তেতিয়াহ'লে নিশ্চিতভাৱে এই সংখ্যা আৰু অধিক বৃদ্ধি হ'ব কিন্তু প্ৰশ্ন হৈছে যে এইখিনিতে যে এই নিৰ্বাচনৰ পিছতে বিহু অনুষ্ঠিত যদি কৰিবলৈ দিয়া নহ'লহেঁতেন বা আজিৰ তাৰিখত যদি ৰাজ্য চৰকাৰে যদি বিহুৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে হয় তেতিয়াহ'লে জনতাৰ কঠোৰ প্ৰশ্নবাদৰ সন্মুখীন হ'লে হয় যে নিৰ্বাচনী সভাসমূহ কিদৰে অনুষ্ঠিত কৰিব লগা হৈছিলে সেয়েহে দেখিব পোৱা গৈছে কৌশলপূৰ্ণভাৱে এই মুহূৰ্তত 11:30 বজালৈ সময় দিয়া হৈছে আৰু সেই সময়ছোৱাতে বিহু এতিয়া সমাপন কৰিবলৈ কোৱা হৈছে কিন্তু দেখিব পোৱা গৈছে ঠায়ে ঠায়ে মাথোন 11:30 বজাই নহয় তাৰ পিছতো কিন্তু এই অনুষ্ঠান চলি আছে বা অনুষ্ঠানসমূহৰ একে অনুৰূপ দৰে যদি বজাৰ সমাৰ চাবলৈ যোৱা যায় সেইসমূহতো কিন্তু একেখন পৰিৱেশ য'ত আচলতে জনসমাগম যথেষ্ট হৈ আছে আৰু সেইসমূহত কোনো ধৰণৰ সামাজিক দূৰত্ব বা মাস্ক অবিহনে এতিয়া চলাচল বিচৰণ কৰা হৈছে আমাৰ আহ্বান থাকিব যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লকডাউন কোনোপক্ষে কেতিয়াও হয়তো জনতাই নিবিচাৰে বা হয়তো সেয়া নালাগে কিন্তু তাৰ বিপৰীতে লকডাউনৰ বিপৰীতে যদিহে কোভিডৰ কাৰণে গঠন কৰা যিসমূহ নীতি নিয়ম বা নীতি নিৰ্দেশ সেইসমূহ আচলতে কঠোৰভাৱে বলবৎ কৰা নহয় তেতিয়াহ'লে অনাগত দিনত অসমৰ পৰিস্থিতি আৰু অধিক বেয়ালৈ গতি কৰিব নেকি এই সকলোবোৰ দিশ কিন্তু এই মুহূৰ্তত পৰ্যালোচনা কৰাৰ সময় কিন্তু আহি পৰিছে ৰাজ্য চৰকাৰৰ হাতত
হয় নিশ্চয়কৈ বলেন আপুনি লাইনতে থাকক ধন্যবাদ জনাইছো আপোনাক এবাৰ মই যাব বিচাৰিছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰা ওচৰলৈ গৌতম আপোনাৰ ওচৰলৈ আহিছো যিদৰে আপুনি কিছু সময় আগত কৈছিলে যে কোভিড ভেকচিনৰ নাটনি হৈছে আৰু সেই সচেতনতা জনতাৰ মাজত দেখিবলৈ পোৱা নাই সতৰ্কতা কোনো ধৰণৰ অৱলম্বন কৰা দেখিবলৈ পোৱা হোৱা নাই লগতে তাতে অনুষ্ঠিত হৈ আছে বিহুৰ অনুষ্ঠান গতিকে ইয়াত যেনেকৈ 11 বজাৰ সময়সীমা বান্ধি দিছে তাত হয়তো সেইখিনি সময়ো বান্ধি দিয়া নাই যোৰহাটৰ ফালে গতিকে এতিয়া দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ গৈছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু তাতে অভাৱ হৈছে কৰোনা ভেকচিনৰো হয় হয় নিশ্চয়কৈ প্ৰিয়ংকা আমি কিছুদিন কেইদিনমান পূৰ্বে উল্লেখ কৰিছিলোঁ যে যোৰহাটত যি 22 আৰু 23 তাৰিখে যি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আছিলে তাত জুবিন গাৰ্গ আৰু ডিক্সুৱে অংশগ্ৰহণ কৰাৰ কথা আছিলে দুদিনীয়াকৈ সেই সংগীতানুষ্ঠান আছিলে 22 তাৰিখে ডিক্সুৰ অনুষ্ঠান আছিলে নিশা আৰু 23 এপ্ৰিল তাৰিখে জুবিন গাৰ্গৰ অনুষ্ঠান আছিলে আৰু তেতিয়া যিখন আলোচনা হৈছিলে উপায়ুক্তৰ সৈতে সেই আলোচনাত প্ৰায় 22খন বিহু কমিটিয়ে এই সিদ্ধান্ত লৈছিল যে কোভিড প্ৰটকল মানি তেওঁলোকে বিহু অনুষ্ঠিত কৰিব কিন্তু পাছত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন ইতিমধ্যে বাতিল কৰা হৈছে যে কোনো ৰিস্ক ল'ব বিচৰা নাই যে নিশা 11 বজাৰ ভিতৰতে তেওঁলোকে অনুষ্ঠান সামৰিব পাৰিলেও য'ত 10-15 হাজাৰ লোকৰ সমাৱেশ ঘটিব তাত কোভিড প্ৰটকল মানি চলিব পাৰিব নাই তাক লৈ তেওঁলোকে শংকাত ভুগিছিলে দুবিধাত ভুগিছিলে আৰু তাৰপিছত তেওঁলোকে সিদ্ধান্ত লয় যে কেন্দ্ৰীয় ৰঙালী বিহুখন বাতিল কৰা হ'ব আৰু ইতিমধ্যে সেই বিহু বাতিল কৰা হৈছে আৰু বাকী যিখন বিহু সমিতি আছিলে তেওঁলোকে বহুকেইগৰাকী বিশিষ্ট শিল্পীৰ সৈতে যোগাযোগ কৰিছিল যদিও চৰকাৰৰ এই গাইডলাইনৰ পিছতে তেওঁলোকে এতিয়ালৈকে নিশ্চিতি প্ৰদান কৰা নাই যে তেওঁলোকে বিহু অনুষ্ঠিত কৰিব নকৰে আৰু হয়তো স্থানীয় শিল্পীক লৈ যোৰহাটত এনেদৰে এই বিহু সমিতিসমূহে বিহু অনুষ্ঠিত কৰিব আৰু দ্বিতীয় কথাটো হৈছে যে যি ভেকচিনৰ নাটনি যোৰহাটত ইতিমধ্যে ভেকচিন শেষ হৈছে বৰ্তমানলৈকে প্ৰায় 60,000 লোকে ভেকচিন গ্ৰহণ কৰিব পাৰিছে আৰু স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে 2 এদিনৰ ভিতৰতে যোৰহাটলৈ পুনৰ ভেকচিন আহিব আৰু তাৰপিছত প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব যিসকলে দ্বিতীয়টো ড'জ ল'বলৈ বাকী আছে সেই দ্বিতীয়টো ড'জ সেই সকলো লোকক দিয়া হ'ব তেওঁলোকৰ যি পৰ্টেলত ইতিমধ্যে সকলোখিনি ডাটা আছে সেই ডাটা অনুসৰি দ্বিতীয় ড'জৰ বাবে সেইখিনি ভেকচিন প্ৰথমে আছুতীয়াকৈ ৰখা হ'ব আৰু তাৰ পাছত যিমানখিনি ভেকচিন আহে তাৰ ওপৰত নিৰ্ভৰ কৰি বাকী লোকসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব কিন্তু প্ৰিয়ংকা আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান জোৰপুৰি হাত পালেহি যেটো নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যে কোভিড প্ৰটকলসমূহ কঠোৰভাৱে বলবৎ কৰা হোৱা নাছিলে সেয়া ইতিমধ্যে সকলোৱে বুজি পাইছে আৰু শেহতীয়াকৈ চৰকাৰো হয়তো খলঠেকত পৰিছে যে নিৰ্বাচনৰ সময়ছোৱাত বহু হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে কোনো ধৰণৰ কোভিড প্ৰটকল নমনাকৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰ সভাসমূহ ৰেলীসমূহ কৰা হৈছিলে আৰু তাৰপিছত ইতিমধ্যে সতীৰ্থ সাংবাদিক বৰেণ ভট্টাচাৰ্যই কৈ গৈছে যে সেইবাবেই হয়তো কঠোৰভাৱে বিহু সময়ত এনেধৰণে কোভিড প্ৰটকল বলবৎ কৰিব পৰা নাই কিন্তু তাৰ ফল আমি সকলোৱে ভুগিবৰ বাবে ইতিমধ্যে সাজু হ'ব হৈছে কিয়নো ভাৰতৰ বাকী বহুকেইখন ৰাজ্যত কোভিড-19 পৰিস্থিতিয়ে কেনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেয়া আমি দেখা পাই আছোঁ আৰু বৰ্তমান বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে যিসকল লোক আক্ৰান্ত হৈছে বৰ্তমান অসমত সেই লোকসকলৰ বয়স হৈছে কম অৰ্থাৎ তেওঁলোকৰ বয়স 20ৰ পৰা 40 বছৰৰ ভিতৰত বা 45 বছৰৰ ভিতৰত আৰু সেইসকল লোকৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে অধিক থকা গৌতম আপুনি লাইনতে থাকক আপোনাৰ ওচৰলৈ আহিম গৌতম আপুনি লাইনতে থাকক এবাৰ আপোনালোকক লৈ যাব বিচাৰিছো নিউজ ৰুমত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক অখিম কুমাৰ বৰা আপোনাৰ ওচৰলৈ আহিছো এই যোৰহাটৰ পৰা গৌতমে উজনি অসমৰ যিটো কৰোনাৰ পৰিৱেশৰ কথা কৈছে আৰু বলেনে আমাৰ গুৱাহাটীৰ পৰিৱেশৰ কথা কৈছে কিন্তু এতিয়া দেখা গৈছে যে যিটো অতি উদ্বেগজনক কথা হৈ পৰিছে যে আমি কালিৰ পৰা দেখুৱাই আহিছোঁ আমি জনাই আহিছোঁ যে আটাইতকৈ উদ্বেগজনক কথা হৈ পৰিছে এতিয়া অকল বিহুতহে কৰোনাটো জড়িত হৈ আছেগৈ কাৰণ বিহু কমিটিসকলক নিৰ্দেশ দিয়া হৈছে বা বিহু সন্মিলনবিলাকক নিৰ্দেশ দিয়া হৈছে কিন্তু এতিয়া বিহুৱে কৰোনা বিয়পাব বুলি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে আচলতে আজি অসমত যিটো পৰিৱেশ হৈছে আচলতে গোটেই দেশত যিটো পৰিৱেশ হৈছে তাৰ পৰা অসমত আজি এতিয়া যদি ব্যৱস্থা গ্ৰহণ নকৰে হয়তো অসমৰ পৰিস্থিতি আৰু জটিল হ'ব কাৰণ আমি দেখিছিলোঁ যে যোৱাবাৰ যেতিয়া কৰোনা আহিছে তেতিয়া স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজে সংবাদমেল অনুষ্ঠিত কৰি দৈনিক কৰোনাৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল ক'ত কেনেধৰণে কণ্টেইনমেণ্ট জ'ন কৰা হৈছিল ক'ত কেনেধৰণৰ ঔষধৰ যোগানৰ ব্যৱস্থা কৰা হৈছিল বা লকডাউন কেতিয়া দিয়া হ'ব সেই ধৰণৰ সকলো বিবেচনা কৰিছিল আৰু সেইমতে সংবাদ মাধ্যমৰ জৰিয়তে গোটেই পৰিস্থিতিটোৰ বিষয়ে তেওঁ অৱগত কৰি আহিছিল অথচ তেতিয়া অসমত ইমান কৰোনাও হোৱা নাছিলে ভাৰতত যিমান কৰোনাৰ পৰিস্থিতি হৈছিল তেতিয়া কিন্তু অসমত কৰোনাৰ পৰিস্থিতি বহুত উন্নত হৈ আছিল তথাপিও কিন্তু তেওঁ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বা ৰাজ্য চৰকাৰে বা প্ৰশাসনে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কিন্তু এইবাৰ গোটেই ভাৰতৰ কেইবাখনো ৰাজ্যত অতি ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে কাৰণ আজি
এটা দিনতে 1000 অধিক লোকৰ মৃত্যু হৈছে আৰু অসমত আজিৰ তাৰিখত 18,000 অধিক লোক কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হ'ব লগা হৈছে। তাৰ পাছতো কিন্তু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিছু নৰম স্থিতি গ্ৰহণ কৰি আহিছে বা বিভিন্ন জিলাৰ প্ৰশাসনেও গুৰুত্বপূৰ্ণ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আনকি দুই এটা ঠাইত SOP জাৰি কৰিয়ে দায়িত্ব সামৰিছে। আৰু আমি নিজে দেখিছোঁ যে আজি ত্ৰিপুৰাত গোটেই স্কুল বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিছে, মেঘালয়তো তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এইবাৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে অসমৰ ক্ষেত্ৰত কিন্তু চৰকাৰে অতি শিথিল ভূমিকা গ্ৰহণ কৰিছে, যিটো কাৰণে হয়তো অসমৰ পৰিস্থিতি জটিল হ'ব। আমি দেখিছোঁ যে বিহু কমিটিখিনিক লৈ বা বিহু সন্মিলনখিনিক লৈ চৰকাৰ সচেতন হৈছে বা চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে। কিন্তু দেখা গৈছে যে আজি আঙুল এটা ডেকাই নগাঁৱত নিজে মুকলি বিহু মাৰিছেগৈ, তেওঁ তাত কিন্তু সাধাৰণ ব্যৱস্থাখিনি গ্ৰহণ কৰা নাই, সচেতনতামূলক ব্যৱস্থা। একেদৰে গুৱাহাটী বজাৰ সমাৰ শ্বপিং মল সকলোতে মানুহৰ ভিৰ আৰু নিশাৰ ভাগত 11টাৰ পিছতো বিহু অনুষ্ঠান অনুষ্ঠিত হৈ আছে। গতিকে যিটো পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশটো যদি নিয়ন্ত্ৰণ কৰিব লগা হয়, যে আমি আমাৰ নিউজ 18ৰ ফালৰ পৰা আমি সেইকাৰণে খুব প্ৰচাৰত ব্যৱস্থা কৰিছোঁ। গোটেই পৰিৱেশটো আমি জনাই আছোঁ যে চৰকাৰে এতিয়াই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। কঠোৰ ব্যৱস্থা মানে প্ৰিয়ংকা এইটো নহয় যে লকডাউন দিবই লাগিব বা জনতা সান্ধ্য আইন ঘোষণা কৰিবই লাগিব, এইটো নহয়। কিন্তু যিখিনি ন্যূনতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা যিখিনি জিলাসমূহত বা স্কুল কলেজবিলাকত হওক বা বজাৰ সমাৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে গ্ৰহণ কৰিব লাগে। আৰু একেদৰে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বা অসমৰো কৰোনাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যে কিছুমান ব্যৱস্থা আমাৰ লোকসকলেও গ্ৰহণ কৰিব লাগে। হয়, অসীম বৰা ধন্যবাদ জনাইছোঁ। বলেন ভট্টাচাৰ্য, গৌতম বৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু পুনৰ জনাইছোঁ দেশত জটিল ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই। 24 ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 2,17,353 জন লোক। মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে 1,185 জন লোকৰ। দিল্লী মহাৰাষ্ট্ৰৰ শ্মশানত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। চিটি 18 চাই থাকক, ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। ৰঙালী ৰঙত ৰঙীন হৈ পৰিছে ৰাজ্য, চৌদিশে মুখৰিত ঢোল পেঁপা গগনাৰ মাতেৰে। শদিয়াৰ পৰা ধুবুৰীলৈ পৰিলক্ষিত হৈছে ৰঙালী বিহুৰ অন্তহীন উৎসাহৰ ঢল। বড়ো জনগোষ্ঠীৰ মাজত বিৰাজ কৰিছে ৰংজালী বৈশাগু উৎসৱৰ আনন্দই। ঘৰে ঘৰে লেচেৰি বিহু মৰাত ব্যস্ত হৈ পৰিছে সোণোৱাল গাভৰুসকল। মিচিং জনগোষ্ঠীৰ মাজতো পৰিলক্ষিত হৈছে বিহুৰ উৎসাহ। ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি বিশ্বনাথ চাৰিআলিৰ ৰাইজে পালন কৰিলে গোসাঁই ফুৰোৱা উৎসৱ। গুপ্তকাশী খ্যাত বিশ্বনাথ দেৱালয়ৰ পৰা ৰাইজৰ পদূলিয়ে পদূলিয়ে ফুৰাই গোসাঁই পুনৰ প্ৰতিষ্ঠা কৰা হ'ল মূল দেৱালয়ত। আজি গোসাঁই বিহু। গোসাঁই ফুৰোৱা উৎসৱেৰে বিশ্বনাথত ৰজাদিনীয়া পৰম্পৰা পালন। দেৱালয়ৰ গোসাঁয়ে পদধূলা দিলে গয়াৰ পদূলি। চনত গদাধৰ সিংহই আৰম্ভ কৰা গোসাঁই ফুৰোৱা উৎসৱত পৰম্পৰা ৰক্ষা কৰি এইবিলো দেখা গ'ল ৰাইজৰ ব্যাপক উৎসাহ। ঢোলে ডগৰে ৰাইজে গাঁও ফুৰাবলৈ আনিলে গুপ্ত কাশী খ্যাত বিশ্বনাথ দেৱালয়ৰ মূল বিগ্ৰহজনা। পুৱাৰ পৰাই গোসাঁই শ্ৰীচৰণত মূৰ ধুৱাবলৈ চাকি বন্তি জ্বলাই সাজু হ'ল বহু লোক। বুঢ়ালুইতৰ পাৰত অৱস্থিত দেৱালয়ৰ পৰা ভিৰগাঁৱলৈ অনাৰ বাটত ঘৰে ঘৰে গোসাঁইক সেৱা জনাই আশীৰ্বাদ ল'লে ৰাইজে। কৰোনাৰ বাবে এবছৰৰ বিৰতিৰ পাছত এইবাৰো বিশ্বনাথবাসীয়ে পালন কৰিলে 337 বছৰীয়া পৰম্পৰা। এইটো পৰম্পৰা আমাৰ ৰজাৰ দিনৰ পৰা চলি আছে। ইয়াত গোটেই আবাল বৃদ্ধ বনিতা গোটেই বিশ্বনাথবাসী ৰাইজ লগতে আমাৰ বিশ্বনাথ জিলাৰ ৰাইজ একত্ৰিত হৈ আজি যি গোসাঁই ফুৰাই ই এক সুন্দৰ এটা দৃশ্য হয়।
ঢোলে ডগৰে বহুদূৰ খোজকাঢ়ি অহাৰ পিছত ভিৰগাঁৱৰ কাইঢাপত সাময়িকভাৱে প্ৰতিষ্ঠা কৰা হ'ল দেৱালয়ৰ গোসাঁইৰ বিগ্ৰহ। ধৰ্মীয় ৰীতি নীতিৰে ৰাইজে দল বান্ধি আঁঠুললে গোসাঁইৰ শ্ৰীচৰণত। সমান্তৰালভাৱে চলি থাকিল বিহুবলীয়া ৰাইজৰ উৎসাহ উদ্দীপনা। বিয়লিৰ ভাগত একেই উৎসাহেৰে ৰাইজে ভিৰগাঁৱৰ কাইঢাপৰ পৰা গোসাঁইক উভতাই নিলে বিশ্বনাথ দেৱালয়লৈ। এইদৰেই বছৰটোলৈ সামৰণি পৰিল অনাদি কালৰে পৰা বিশ্বনাথবাসীয়ে পালি অহা গোসাঁই ফুৰোৱা উৎসৱৰ। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ। মহানগৰী চন্দ্ৰপুৰত ভয়ংকৰ বনজুই, পানী যোগান আঁচনিত ভয়ংকৰ জুইত জাহ যোৱাৰ আশংকা। প্ৰায় 286 কোটি টকাৰ পানী যোগান প্ৰকল্পটো জুয়ে আৱৰিছে কেইবাখনো গাঁও। অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই আছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে সেই দৃশ্য, কিদৰে জুয়ে আৱৰি ধৰিছে সমগ্ৰ অঞ্চল। মহানগৰী চন্দ্ৰপুৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। পানী যোগান আঁচনিত ভয়ংকৰ জুই সংঘটিত হৈছে সেই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে, কিদৰে কলা ধোঁৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চলটো। জুইত জাহ যোৱাৰ আশংকা কৰা হৈছে প্ৰায় 286 কোটি টকাৰ পানী যোগান প্ৰকল্পটো। ইতিমধ্যে প্ৰকল্পটো জাহ যোৱাৰ অৱস্থা হৈছে। এক ভয়ংকৰ জুয়ে আৱৰি ধৰিছে পানী প্ৰকল্পটো। চন্দ্ৰপুৰত সংঘটিত হৈছে এই ঘটনা। পানী প্ৰকল্পত এনেদৰে অগ্নিকাণ্ড সংঘটিত হৈছে। ইয়াৰে পৰা বনজুই আহি পেলাই হঠাতে ইয়াতে লাগি গ'ল। আমাৰ ইয়াতে পাইপৰ দম আছিল, তাতে লাগি গৈছে। এটা কি পানী প্ৰজেক্ট? পানীৰ প্ৰজেক্ট হয়। এই ক'লৈকে যায় ইয়াৰ পানী? ইয়াৰে চন্দ্ৰপুৰ গাঁও সাঙুৰিলৈ এই প্ৰজেক্টটো চলি আছে। বহুত বেছি এতিয়া দেখাত ফায়াৰ ব্ৰিগেড আহিছে, হয়, তেওঁলোক লাগি আছে। আমি কথা পাতিম আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে। অজয়, আপোনাৰ লগত সংযুক্ত হৈছো। ইতিমধ্যে আমি দেখিবলৈ পাইছো অগ্নিকাণ্ড সংঘটিত হৈছে পানী যোগান প্ৰকল্পত চন্দ্ৰপুৰত। গতিকে এই সন্দৰ্ভত আমি অধিকভাৱে জানিবলৈ বিচাৰিম কিদৰে অগ্নিকাণ্ডটো সংঘটিত হ'ল বা কিমান সময়ত হ'ল আৰু এতিয়া কেনেকুৱা। হয়, নিশ্চয়কৈ প্ৰিয়ংকা, ৰঙালী আনন্দ উল্লাসৰ মাজতে মহানগৰী চন্দ্ৰপুৰত এক অঘটন, ভয়ংকৰ অঘটন বুলি ক'ব লাগিব। মহানগৰী চন্দ্ৰপুৰৰ যি পানী যোগান আঁচনি আছে, পানী যোগান আঁচনিৰ সমীপত এক পাহাৰুৱা অঞ্চল আছে। পাহাৰুৱা অঞ্চলত হঠাৎ কোনোবা কাৰণত এক ভয়ংকৰ অগ্নিকাণ্ড সূত্ৰপাত হয়। তাৰপিছতে সেই অগ্নিকাণ্ডই বনজুইৰ ৰূপ লৈ আৰু বৃহৎ জুই হঠাতে বৃহৎ জুই অঞ্চলটো ফানি ধৰে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি অঞ্চলত যি ঠাইত জুই লাগিছিল তাৰে নিচেই কাষতে 286 কোটি টকাৰ এটা চৰকাৰী পানী যোগান আঁচনি আছে। আৰু সেই পানী যোগান আঁচনিৰ পৰা চন্দ্ৰপুৰ পানীঘাটী অঞ্চল আদি অঞ্চলত প্ৰায় হাজাৰ হাজাৰ লোকে সেই পানী যোগান আঁচনিৰ পৰা পানী গ্ৰহণ কৰে, বিশুদ্ধ পানী গ্ৰহণ কৰে। কিন্তু যি সময়ত জুই লাগিছিল, জুই ইমানেই প্ৰকোপ বেছি আছিল যে লগে লগে জুয়ে সমগ্ৰ যি অঞ্চলটো আছিল অঞ্চলটো জুয়ে খানি ধৰে আৰু তাৰ লগতে কাষতে থকা যি পানী যোগান আঁচনি, পানী যোগান আঁচনিটোত জুয়ে আৱৰি ধৰে। আৰু তাৰ লগে লগে যি স্থানীয় যি লোকে প্ৰত্যক্ষ কৰিছিল এই জুইটো, তেওঁলোকে লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। আৰু অগ্নিনিৰ্বাপক বাহিনী স্থানত উপস্থিত হৈ কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহে। তেওঁলোকে তৎপৰতাৰে সেই জুই নিৰ্বাপন কৰাৰ চেষ্টা চলাই আৰু কিছু দেৰি পিছত প্ৰায় 1 ঘণ্টা 45 মিনিট পিছত তেওঁলোকে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো এইটোৱে যে তেওঁলোকে যে যি পানী যোগান আঁচনিটোত বহুতখিনি পানীৰ পাইপ মজুত কৰি ৰখা হৈছিল, বিভিন্ন স্থানত সেই পাইপ লগোৱাৰ কথা আছিল বা মেৰামতি কৰাৰ কথা আছিল। প্ৰায় কেইবা লক্ষাধিক টকাৰ পাইপ আছিল আৰু এই অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সেই পাইপ সম্পূৰ্ণৰূপে পুৰি যা যায়। কিন্তু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব, যি ভাল খবৰ বুলিয়ে ক'ব লাগিব, যিটো জুই ইমানে ভয়ংকৰ আছিল যে ওচৰে পাজৰে যিখিনি অঞ্চল আছিল বা যিখিনি বাসগৃহ আছিল তাত জুইৰ সূত্ৰপাত হোৱাৰ আশংকা দেখা দিছিল। কিন্তু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। প্ৰিয়ংকা, হয়, নিশ্চয়কৈ বৰ্তমান জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে, নহয় জানো? হয় প্ৰিয়ংকা, হয়, ধন্যবাদ জনাইছো।
পুনৰ জনাইছো মহানগৰী চন্দ্ৰপুৰত ভয়ংকৰ বনজুই সংঘটিত হৈছে পানী যোগান আঁচনিত ভয়ংকৰ জুই লাগিছে আৰু আপোনালোকে দেখিবলৈ পাইছে সেই দৃশ্য কেনেদৰে ভয়ংকৰ জুয়ে আৱৰি ধৰিছিল সমগ্ৰ অঞ্চলটো জুইত যোৱাৰ আশংকা আছিল প্ৰায় 286 কোটি পানী যোগান প্ৰকল্পটো ধন্যবাদ জনাইছো অজয় আৰু ইতিমধ্যে এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে ৰাজস্থানৰ পৰা উভতি আহিল কংগ্ৰেছ আৰু এআইডিএফৰ কেইবাগৰাকীও প্ৰাৰ্থী হৰ্চ ট্ৰেডিং আশংকাত প্ৰাৰ্থী কেইগৰাকীক ৰাজস্থানলৈ নিছিল মহাজোঁটৰ নেতৃত্বই কিন্তু সমগ্ৰ দেশত কৰোনাই কালৰূপ ধৰাৰ সময়ত ঘৰলৈ উভতিল প্ৰাৰ্থী কেইগৰাকী শুকুৰবাৰে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ল কংগ্ৰেছৰ ৰূপহী সমষ্টি প্ৰাৰ্থী নজৰুল হুদা আৰু লখিমপুৰৰ প্ৰাৰ্থী জয়প্ৰকাশ দাস কংগ্ৰেছ প্ৰাৰ্থী দুগৰাকীৰ সৈতে উভতি আহিছে এআইডিএফৰ ৰফিকুল ইছলাম আশৰাফুল হুছেইন ফণী তালুকদাৰ আৰু আমিনুল ইছলাম অসমত ভৰি দিয়া মাত্ৰকে এআইডিএফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে পুনৰ উল্লেখ কৰে হৰ্চ ট্ৰেডিঙৰ আশংকা পাইছোঁ আমি নিশ্চয় দীঘলীয়া ট্যুৰত গ'লোঁ আমি আজমিৰ শ্বৰীফ গ'লোঁ আৰু বিভিন্ন ঠাই ঘূৰিলোঁ কিন্তু ভাল লাগিছে আমি জয়পুৰৰ পৰা আহিলোঁ আজমিৰ গৈছিলোঁ আমি জিয়াৰতত আজমিৰ গ'লোঁ যিহেতু 2-3 মাহৰ পৰা ইলেকশ্যনৰ কাৰণে বহুত ব্যস্ত হৈ আছিলোঁ ইলেকশ্যনৰ পিছত এটা প্ৰগ্ৰাম আমি বনাই এসপ্তাহমান জয়পুৰ থাকিলোঁ আজমিৰ জিয়াৰত কৰিলোঁ আৰু গেহলত যি ৰাজস্থানৰ মুখ্যমন্ত্ৰী আপোনালোকে জানে বহুত যোগ্য বিজ্ঞ এজন মেচিউৰ্ড পলিটিচিয়ান তেখেতৰ লগত আমি দেখা কৰিলোঁ তেখেতৰ পৰা পৰামৰ্শ ল'লোঁ আশীৰ্বাদ ল'লোঁ যিহেতু আমাৰ মহাজোঁটৰ চৰকাৰ হৈ আছে অসমত আমি গভৰ্ণমেণ্ট কেনেকৈ চলাব লাগিব এই পৰামৰ্শবিলাকো ল'লোঁ তেখেতৰ পৰা ফুৰিবলৈ গৈছোঁ আৰু ফুৰি আহিলোঁ এতিয়া কাউণ্টিং আছে কাউণ্টিঙত থাকিব লাগিব ইমান দিন ব্যস্ত হৈ থাকিছিলোঁ এই কেইদিনমান অলপ ফ্ৰেছ হৈ আহিলোঁ আৰু চিটি ইটনত আছে আৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি